আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠানৰ সন্ধিয়া 7:15 তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী ৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে দিল্লীত ইতিমধ্যে শপত গ্ৰহণ সমাৰোহৰ ব্যাপক প্ৰস্তুতি চলিছে নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দেশৰ ৰাজধানী চহৰত আৰু এই শপত গ্ৰহণ সমাৰোহৰ সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ নতুন দিল্লীৰ ব্যুৰ প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো প্ৰাঞ্জল প্ৰতিম দাস আজি শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি ইতিমধ্যে খবৰ আহিছে সেই সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিম তাৰ সমান্তৰালকৈ কোন দেশৰ ৰাষ্ট্ৰপ্ৰধান আজি উপস্থিত থকাৰ সম্ভাৱনা আছে সেয়াও আপোনাৰ পৰা জানিব বিচাৰিম আৰু মোদীৰ যি নতুন মন্ত্ৰীসভা হ'ব সেই মন্ত্ৰীসভা সন্দৰ্ভতো আপোনাৰ পৰা আমি শেহতীয়া আপডেটসমূহ জানিব বিচাৰিম প্ৰাঞ্জল নিশ্চয়কৈ ৰাজীৱ ৰাইচিনা হিলছত সম্পূৰ্ণৰূপে এই মুহূৰ্তত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু মোদী চৰকাৰৰ 3.0 যি অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু এনডিএৰ নেতা হিচাপে তেওঁ এই শপত গ্ৰহণ কৰিব আৰু সমগ্ৰ ৰাষ্ট্ৰপতি ভৱন ইতিমধ্যে সজাই পৰাই তোলা হৈছে আৰু আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে কোন দেশৰ ৰাষ্ট্ৰপ্ৰধান উপস্থিত থাকিব আমাৰ হাতত যি তথ্য আহি পৰিছে ইতিমধ্যে নেইবাৰ্ছ ফাৰ্ষ্ট এই নীতি লৈছে আৰু শপত গ্ৰহণ এই অনুষ্ঠানটোৰ যোগৰে ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক উন্নত কৰাৰ যি কূটনৈতিক প্ৰচেষ্টা সেই প্ৰচেষ্টাও মোদী 3.0 এই চৰকাৰখনে প্ৰথম দিনটোৰ শপত গ্ৰহণ কাৰ্যসূচীৰ পৰাই আৰম্ভ কৰিছে বুলি ক'ব লাগিব আজিৰ দিনটোত আমি যদি কওঁ তেনেহ'লে বাংলাদেশৰ প্ৰধানমন্ত্ৰী আমি যদি চাওঁ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি তাৰ উপৰিও নেপালৰ প্ৰধানমন্ত্ৰী আৰু মৰিচাছ মালদ্বীপ এইসকল যি দেশ আছে তেওঁলোকৰ ৰাষ্ট্ৰপ্ৰধান উপস্থিত থাকিব আৰু ইতিমধ্যে বহুকেইজন নেতা আহি দিল্লীত উপস্থিত হৈছে আৰু আজি যি মূল অনুষ্ঠান সেয়া যিহেতু সন্ধিয়াৰ ভাগত অনুষ্ঠিত হ'ব তাক লৈ ব্যাপক নিৰাপত্তা ব্যৱস্থা সমগ্ৰ ৰাজধানী দিল্লীতে কৰা হৈছে আৰু এক প্ৰকাৰ ৰেড কাৰ্পেট বুলি যিটো কোৱা হয় যে সমগ্ৰ দিল্লী এই মুহূৰ্তত তেনেদৰে নিশ্চিত নিৰাপত্তাৰ ব্যৱস্থা এই মুহূৰ্তত দিল্লীত কৰিছে আৰু সমগ্ৰ দিল্লী ৰেড এলাৰ্টত আছে দ্বিতীয় যিটো প্ৰশ্ন আপুনি ইতিমধ্যে কৈছে যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বা মন্ত্ৰীসভাখন কেনেদৰে গঠন হ'ব সেই সম্পৰ্কে যথেষ্টখিনি জল্পনা কল্পনা চলি আছে আৰু এতিয়াও এই মুহূৰ্তলৈকে আনুষ্ঠানিকভাৱে কোনোৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সেই তালিকা আনুষ্ঠানিক ৰূপ পোৱা নাই ইতিমধ্যে এই গোটেই বিষয়খিনি চৰ্চাত আছে সকলোৱে অপেক্ষাত ৰৈ আছে কিন্তু চৰ্চা চলি আছে যে যিটো ফৰ্মুলাৰ কথা কোৱা হৈছে মোদী চৰকাৰত যে ইতিমধ্যে আমি যদি চাওঁ তেনেহ'লে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰ দুইখন ৰাজ্যত এনডিএৰ তেওঁলোকৰ চৰকাৰ আছে অৰ্থাৎ ৰাজ্য চৰকাৰসমূহ আছে গতিকে এনেকুৱা ধৰণৰ এটা ফৰ্মুলা এই মুহূৰ্তত কথা বতৰা হৈছে যে ৰাজ্যত যিহেতু অন্ধ্ৰপ্ৰদেশতো টিডিপিৰ তেওঁলোকে চৰকাৰ গঠন কৰিব চন্দ্ৰবাবু নাইডুৱে 12 তাৰিখে শপত গ্ৰহণ কৰিব গতিকে ষ্টেট কেবিনেটত বিজেপিৰ যি সংখ্যা নেতাৰ সংখ্যা সেয়া হয়তো কম হ'ব এনেধৰণৰ এক ফৰ্মুলাও ইতিমধ্যে কথা বতৰা চলি আছে যিহেতু জেডিইউ আৰু টিডিপিৰ ফালৰ পৰা বহুকেইটা দাবী আছিল কিন্তু দিল্লীৰ ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে কেবিনেটত তেওঁলোকে 3:1 অৰ্থাৎ প্ৰতি 3জন এমপিৰ বিপৰীতে এনডিএ সহযোগী দলসমূহক এজন সাংসদ দিয়াৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইতিমধ্যে চলিছে গতিকে সেই হিচাপে আমি যদি মূল দলকেইটা চাওঁ তেনেহ'লে সেয়া হৈছে টিডিপিৰ 16জন সাংসদ আছে গতিকে 3 বা 4জন অৰ্থাৎ 3জন তেওঁলোকে কেবিনেট মন্ত্ৰী পোৱাৰ সম্ভাৱনা আছে লগতে ৰাজ্য মন্ত্ৰী হিচাপে হয়তো এজন থাকিব জেডিইউৰ ফালে আমি যদি চাওঁ তেনেহ'লে জেডিইউৰ 12জন সাংসদ আছে গতিকে তেওঁলোকৰ ফালৰ পৰা 3জন তেওঁলোকৰ যি কেবিনেট মন্ত্ৰী সেই কেবিনেট মন্ত্ৰী হয়তো 2জন কেবিনেট মন্ত্ৰী হ'ব পাৰে য'ত ৰেলৱেৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ থাকিব কৃষিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ অন্তৰ্ভুক্ত হ'ব পাৰে আৰু লগতে এজন ৰাজ্যিক মন্ত্ৰী হয়তো থাকিব পাৰে তেওঁ শপত গ্ৰহণ কৰিব পাৰে এই ধৰণৰ এটা ফৰ্মুলা এক্সপ্ৰেছন ইতিমধ্যে এনডিএ সহযোগী দলসমূহক লৈ কৰিছে য'ত একনাথ সিন্ধে গ্ৰুপ আছে অজিত পাৱাৰৰ এনচিপিৰ গোট আছে তাৰ উপৰিও আমি যদি চাওঁ চিৰাগ পাছৱানৰ যি দল আছে তেওঁ 5জন সাংসদ জিকাই লৈ আহিছে গতিকে এই ধৰণৰ এক ইকুৱেশ্যন এনডিএ সহযোগী দলসমূহৰ মাজত তেওঁলোকে আনিছে আৰু দ্বিতীয় বিষয় যে বিজেপিৰ যিসকল শীৰ্ষ নেতা আছে আমি যদি ক্ৰম হিচাপে চাওঁ মূল 4টা যি মন্ত্ৰালয় সেই 4টা মন্ত্ৰালয় হৈছে প্ৰধানমন্ত্ৰীৰ পিছতে আমি যদি চাওঁ বিত্ত মন্ত্ৰালয় গৃহ মন্ত্ৰালয় বৈদেশিক মন্ত্ৰালয় এই আটাইকেইটা মন্ত্ৰালয় যি 4টা মন্ত্ৰালয় মূল মন্ত্ৰালয় সেইকেইটা বিজেপিয়ে নিজৰ হাতত ৰাখিব আৰু সেই দিশত ইতিমধ্যে সকলো সন্মতি হৈছে বুলি গম পোৱা গৈছে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব তাৰপিছত আনুষ্ঠানিকভাৱে যিকেইজন মন্ত্ৰীয়ে আজি কেবিনেট মন্ত্ৰী হিচাপে আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব
তেওঁলোকৰ যি আনুষ্ঠানিক তেওঁলোকৰ তালিকা সেই তালিকা কিছু সময় পিছতে সেয়া প্ৰকাশ হ'ব য'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং অমিত শ্বাহ শিৱৰাজ সিং চৌহান সৰ্বানন্দ সোণোৱাল স্মৃতি ইৰাণী যদিও হাৰিছে তেওঁৰ নামটো হয়তো আহিব পাৰে মহিলা প্ৰতিনিধি হিচাপে যথেষ্ট চৰ্চা চলি আছে নিৰ্মলা সীতাৰমণৰ নামটো চৰ্চাত আছে পূৰ্বৰ বিত্তমন্ত্ৰী গতিকে এই ধৰণে যথেষ্ট এক চৰ্চা এই মুহূৰ্তত চলি আছে এই কেইখনমুখ চৰ্চাত আছে নীতিন গাডকাৰীয়ে গুৰুত্বপূৰ্ণ যিহেতু এগৰাকী বিজেপিৰ নেতা তেওঁ কেবিনেট মন্ত্ৰী হিচাপে অংশগ্ৰহণ কৰিব গতিকে কিছু সময় অপেক্ষা কৰিব লাগিব তাৰ পিছত আনুষ্ঠানিকভাৱে যি তালিকা সেয়া হয়তো প্ৰকাশ হ'ব 12 বজাৰ পিছত